যোৱাকালি ৰাতি আধা টোপনিৰ পৰা উঠাই মোক ছাৰপ্ৰাইজ দিছে। কি আনিছে জানে? চীজ বাৰ্ষ্ট পনীৰ পিজ্জা। পিজ্জা মোৰ অল টাইম ফেভৰেট, এখেতে গম পায়, সেইকাৰণে আনিছে। খোৱা বস্তু দেখিতো মই বহুত বেছি সুখী। অলপ খং উঠি আছিলে, কিন্তু পিজ্জাটো দেখি মোৰ খং একেবাৰে পানী হৈ গ'ল। ইফালে আকৌ সময়টো হ'ল 11:30। ৰ'ব নোৱাৰি দৌৰি গৈ পিজ্জাটো গৰম কৰি আনিলোঁ টাৱাত। ইফালে আকৌ ৰাইতা, ফ্ৰাইড চিকেন আৰু চিকেন কোৰ্মা পোলাও বনাই থৈছিলোঁ এখেতৰ কাৰণে। আৰু এতিয়া হৈছে ৰিভিউ লোৱা সময়। আহকচোন এখেতৰ মুখেদি জানো কেনেকুৱা হৈছে। মজা এটা চাউল মাংস বৰ ধুনীয়া গলিছে ফ্ৰাইড চিকেন টেষ্ট কৰিছোঁ। ৱাও এইটো চাওক পুৰা ক্ৰাঞ্চি terrific. And now it's my time to taste the delicious looking cheese burst paneer pizza. Cheese দেখিছে না, মানে ইমানেই চিজি, ইমানেই ডেলিচিয়াছ। পিজ্জাটো দেখোঁতেই ভাবিছিলোঁ যে এটা স্লাইচ খাম আৰু বাকীখিনি থৈ দিম, নেক্সট ডে খাম বুলি। কিন্তু কণ্ট্ৰল কৰিব নোৱাৰিলোঁ আৰু গোটেই পিজ্জাটো মই ৰাতিয়েই খাই শেষ কৰিলোঁ। থেংক ইউ মাই ডিয়াৰেষ্ট হাজবেণ্ড। এনেকুৱা ছাৰপ্ৰাইজেছ ঘনাই পাই থাকিম বুলি আশা কৰিছোঁ।